আজি দেখিবলৈ পোৱা গৈছে অসম অৰুণাচলৰ বৌদ্ধসকল সমবেত হৈ ৰাজপথলৈ ওলাই আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধ গুৰুসকল ৰাজপথলৈ ওলাই আহিছে। এক বিশাল সমদল পদযাত্ৰাই মাৰ্ঘেৰিটা ইকো পাৰ্কৰ সমীপৰ পৰা উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ সমীপত আহি উপস্থিত হৈছে। সমগ্ৰ দৃশ্য যি সামগ্ৰিক পৰিৱেশ বা সামগ্ৰিক দৃশ্য মোৰ প্ৰিয় দৰ্শকৰ বাবে লৈ আহিম। আৰু এই বৌদ্ধসকল যি বৌদ্ধ ধৰ্মীয় লোকসকল আজি ৰাজপথলৈ ওলাই আহিছে, এইটো এটা ডাঙৰ পৰিতাপৰ কথা। বিশ্বই স্বীকাৰ কৰে বৌদ্ধ ধৰ্ম হৈছে শান্তিপ্ৰিয় সত্য ধৰ্ম। আইনষ্টাইনৰ দৰে মহান বৈজ্ঞানিকেও কৈছে বুদ্ধহুড ইজ দি হাইষ্ট ইভলিউশ্যন অফ মেনকাইণ্ডছ। আকৌ আইনষ্টাইনে মহান বৈজ্ঞানিকগৰাকীয়ে এইদৰে কৈছে ইফ দেয়াৰ ইজ এনি ৰিলিজন ডেট উড বি কোপ উইথ মডাৰ্ণ চাইণ্টিষ্ট নিডছ ইট উড বি বুদ্ধিজিম বুলি কৈছে। যিহেতু মহান বৈজ্ঞানিকগৰাকীয়েও আইনষ্টাইনৰ দৰে এলবাৰ্ট আইনষ্টাইনৰ দৰে মহান বৈজ্ঞানিকেও স্বীকাৰ কৰি গৈছে যে বৌদ্ধ ধৰ্ম সত্য আৰু শান্তিপ্ৰিয় ধৰ্ম। আজি মডাৰ্ণ বৈজ্ঞানিকৰ যুগত যদি কিবা ধৰ্ম আছে এয়ে হৈছে বৌদ্ধ ধৰ্ম, যি আমি বৈজ্ঞানিক ভিত্তিত ল'ব পাৰি বুলি আইনষ্টাইনৰ দৰে মহান বৈজ্ঞানিকে স্বীকাৰ কৰি গৈছে। এই শান্তিপ্ৰিয় সত্য ধৰ্মৰ লোকসকল বা বৌদ্ধ গুৰুসকল কিয় ৰাজপথলৈ ওলাই আহিছে এই বিষয়ে মই কথা পাতিম। আৰু সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থক দেখাবলৈ মই অনুৰোধ জনাম। উত্তৰ পূৰ্বাঞ্চল বা অসম অৰুণাচলৰ যি উজনি নামনি সকলো বৌদ্ধগণ এইদৰে ৰাজপথলৈ ওলাই আহিছে। এয়া হ'ল পৰিতাপৰ কথা। যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও যি বিদেশৰ লগত যেতিয়া সংঘাত হয়, বিদেশৰ লগত সংঘাত হ'লে বুদ্ধৰ অহিংসাৰ বাণীৰ কথা কয়, পঞ্চশীল নীতিৰ আদৰ্শৰ কথা কয়। বিদেশত তেখেতে ফুৰিবলৈ গ'লে বা পৰিদৰ্শনৰ বাবে গ'লে তেখেতে উল্লেখ কৰে যে বুদ্ধ কা দেশ সে আয়া হো। কিন্তু আজি এই বৌদ্ধ ধৰ্মীয় লোকসকলে কিয় ৰাজপথলৈ ওলাই আহিব লগা হৈছে, তেখেতসকলৰ কি দুখ হৈছে, তেখেতসকলৰ কি অভিযোগ আছে, এই বিষয়ে তেখেতসকলে কি উত্থাপন কৰিবলৈ আহিছে চৰকাৰৰ ঘৰত বা তেখেতসকলে কি দাবী জনাবলৈ আহিছে, এই বিষয়ে মই কিছু ব্যক্তিৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু বৌদ্ধ ধৰ্ম সত্য আৰু শান্তিপ্ৰিয় ধৰ্ম সমগ্ৰ বিশ্বই স্বীকাৰ কৰে, কিন্তু আজি দেখা পোৱা গৈছে এক আশ্চৰ্যকৰ কথা। আপোনালোক ৰাজপথলৈ ওলাইছে, বৌদ্ধ গুৰুসকলেও ৰাজপথলৈ আহিব লগা হৈছে। কিহৰ বাবে আহিব লগা হৈছে? আমি বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী জাতি, বিশেষ সকলো জাতিৰ মানুহ ইয়াত আমি একগোট হৈছোঁ। কাৰণ আমি 1949 যিটো BT এক্ট আছে, এইটো BT এক্টটো ক'বলৈ গ'লে নাৰায়ণ ভয়ত হ'ব লাগে, কিয়নো ইণ্ডিয়ান কনষ্টিটিউশ্যনটো 1950তে 26 জানুৱাৰীত এডপ্ট কৰা হৈছিলে। গতিকে 1950ৰ আগৰ যিখিনি এক্ট আছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যন মতে সকলো এক্টেই ভয়ত, নাৰায়ণ ভয়ত হ'ব লাগিছিল। সেই নাৰায়ণ ভয়ত নহয়। এতিয়ালৈকে BT এক্টটো 1949ৰটো এক্টটো চলি আছে। আৰু এই BT এক্ট মতে বৌদ্ধগয়া টেম্পল মেনেজমেণ্ট কমিটি, যিটো BTMC বুলি কোৱা হৈছে, BTMCৰ এটা কমিটি বনাই দিছে, যাত 9টা বৌদ্ধ আছে, 9টা মেম্বাৰ আছে, তাৰ ভিতৰত 4টা বৌদ্ধ আৰু 5টা হিন্দু। কিন্তু আমি বিচাৰিছোঁ, যিহেতু সেই সময়ত পৰিস্থিতিয়ে পৰিৱেশে আমাক বাধ্য কৰিছিলে 4টা বৌদ্ধক ৰাখি 5টা নন বৌদ্ধিষ্ট ৰাখিবলৈ, কিন্তু আমি এতিয়া বিচাৰিছোঁ, আমি এতিয়া সক্ষম হ'লোঁ। আমি বিচাৰিছোঁ আমাৰ BTMCটো এতিয়া বৌদ্ধসকলক সমৰ্পণ কৰক আৰু আমি বৌদ্ধসকলে যাতে পৰিচালনা কৰিব পাৰোঁ। পৰিচালনা কৰাৰ কিবা অসুবিধা হৈছে? এতিয়া বৰ্তমান বৌদ্ধগয়া পৰিচালনা কৰিবলৈ বহুতো অসুবিধা হৈছে। কাৰণ কিছুমান তাত দুষ্কৃতিকাৰীয়ে, মই নকওঁ কোনো সম্প্ৰদায়ক, কিন্তু দুষ্কৃতিকাৰীয়ে কিছুমান তাত নতুন অৱতাৰক আৱিষ্কৃত কৰি তাত প্ৰতিষ্ঠিত কৰি আমাৰ বৌদ্ধগয়াটো অলপ পলিউশ্যন কৰিছে। গতিকে
মই বিচাৰোঁ আমাৰ বৌদ্ধ যিটো তীৰ্থস্থান, যিটো অকল ভাৰতৰ নহয়, প্ৰত্যেক পৃথিৱীৰ ধৰ্মীয় লোক বৌদ্ধ ধৰ্মীয় লোক ইয়াত আহে পূজা কৰিবলৈ বা ধৰ্মস্থানত। তাত যদি এতিয়া আমি যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি দেখিছোঁ আমাৰ বৌদ্ধগয়া আমি বচাব নোৱাৰিম। গতিকে আমি বিচাৰিছোঁ বৌদ্ধগয়া আমাৰ বৌদ্ধসকলৰ হাতত দিব লাগে, অৰ্পণ কৰিব লাগে। ধন্যবাদ। হয়, ধন্যবাদ। এই আছিল এগৰাকী বৌদ্ধগণৰ ভাষ্য। তেখেতে উল্লেখ কৰিছে ভাৰত ধৰ্ম নিৰপেক্ষ দেশ। এই নিৰপেক্ষ দেশত বুদ্ধগয়াৰ একমাত্ৰ বুদ্ধগয়াতেই অন্য ধৰ্মৰ লোকে বা বিশেষ ব্যক্তিয়ে অংশীদাৰ লোৱা বা হস্তক্ষেপ কৰা। বুদ্ধগয়াত যিখন পৰিচালনা সমিতি আছে বৌদ্ধ ধৰ্মীয় লোকসকলৰ, বুদ্ধগয়াই হৈছে মুখ্য তীৰ্থস্থান বৌদ্ধ ধৰ্মীয় লোকসকলৰ। আৰু সেই মুখ্য তীৰ্থস্থানত যিখন পৰিচালনা সমিতি আছে, সমিতিখন নজনীয়া কমিটি, আৰু এই 9জনৰ ভিতৰত 5জনে অন্য ধৰ্মৰ লোক তাত অন্তৰ্ভুক্ত হৈ আছে আৰু 4জনহে বৌদ্ধ ধৰ্মীয় লোক আছে বুলি উল্লেখ কৰিছে। যাৰ ফলত বুদ্ধগয়াৰ মুখ্য তীৰ্থস্থান পৰিচালনা কৰাত তেখেতসকলৰ যথেষ্ট অসুবিধা হৈছে, যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। আৰু বৌদ্ধসকলে তাকেই আজি দাবী জনায় তেখেতসকলে ৰাজপথলৈ ওলাই আহিছে। বৌদ্ধ ধৰ্মীয় যি গুৰুসকল আছে তেখেতসকলো ৰাজপথলৈ ওলাই আহিছে। তেখেতসকলক সম্পূৰ্ণৰূপে বুদ্ধগয়াৰ মুখ্য তীৰ্থস্থান পৰিচালনাত সম্পূৰ্ণ তেখেতসকলক স্বতন্ত্ৰ দিব লাগে, তেখেতসকলৰ হাতত অৰ্পণ কৰি দিব লাগে বুলি তেখেতসকলে দাবী জনাইছে। যি BTA Act আছে, এই এক পুনৰ সংশোধন কৰিবলৈ কৈছে। এই BTA Act কেৱল মাত্ৰ বুদ্ধগয়াত প্ৰযোজ্য কৰি থৈছে বা তেখেতসকলে প্ৰয়োগ কৰি থৈছে। BTA Actটো পূৰ্বতেই সংশোধন কৰি ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি উল্লেখ কৰিছে বুলি উল্লেখিত আছে, সকলোৱে জানে। আৰু সমগ্ৰ বিশ্বই লগতে আজি বৌদ্ধ ধৰ্মীয় লোকসকলক স্বীকাৰ কৰে যে সত্য আৰু শান্তিপ্ৰিয় ধৰ্ম বুলি। আৰু এই ধৰ্মৰ লোকসকলে এইদৰে ৰাজপথত ওলাই অহাটো এক পৰিতাপৰ কথা আৰু ডাঙৰ প্ৰশ্ন। আৰু মই কিছু ব্যক্তিৰ লগত এই বিষয়ত কথা পাতিবলৈ চেষ্টা কৰিম। Hi, so we, the Buddhist people of few of the cities here have gathered here for the peace rally today. Our demand is to amend the BTMC Act and repeal the BT Act 1949. So according to the BT Act 1949, we were given only 4 seats in the community. So our demand is to get the majority seats. The funds which are getting collected in the Bodh Gaya, we want all the funds to be provided to us, and then so that we can we can go ahead, we can improve our community and as minority. So we want support from your end, we want support from the people, we want support from the government. So we want to our motto of the rally today is to repeal the BT Act 1949. Thank you. Margeta অঞ্চলত উত্তৰ পূৰ্বাঞ্চল বৌদ্ধ সমিতি, পূৰ্বাঞ্চল সংঘ, বৰুৱাপতি ফেডাৰেশ্যন, অল আছাম বুদ্ধিষ্ট এছ'চিয়েশ্যন আৰু আমাৰ বহু বৌদ্ধ বিহাৰবিলাক আছে। ইয়াত আমি সমবেত হৈছোঁ। আমাৰ BMTC যিটো বুদ্ধগয়া মেনেজমেণ্ট কমিটিখন 1949 যিটো প্ৰতিষ্ঠা কৰিছে, সিহঁতে আমাক ঠগি দিলে যে বৌদ্ধসকলৰ কম মানুহ আছে, গতিকে আমি বহুত ধৰণৰ মানুহৰ ইয়াত ভৰাই দিলে। গতিকে আমাক এতিয়া আমি ডিমাণ্ড কৰিছোঁ যে বৌদ্ধসকলক এইটো মানে বৌদ্ধগয়াটো চপাই দিব লাগে আৰু আমাৰ এখন যিখন আইন আছে এখন বাতিল কৰিব লাগে। সেইকাৰণে এইখন কণ্ডেম কৰিবৰ কাৰণতে আমি এই অঞ্চলত বহুত আমি জাতি উপজাতিয়ে ইয়াত উপস্থিতি হৈ প্ৰথম দিনাখনেই ইমানখিনি মানুহ গেডাৰিং কৰি আমি এইটো ব্যৱস্থা লৈছোঁ। ভৱিষ্যতে ইয়াতকৈ বেছি গেডাৰিং কৰি ইয়াতকৈ আমি জংঘী আন্দোলন কৰিম বুলি ভাবিছোঁ। যি পৰ্যন্ত বুদ্ধগয়াখন আমাৰ বৌদ্ধসকলক নিদিব, সেই পৰ্যন্ত আমি এই সংগ্ৰাম চলাই থাকিম বুলি আমি আশা ৰাখিছোঁ। গতিকে ভাৰতীয় একমতে 25-26 যিটো অনুচ্ছেদৰ মতে সকলো ধৰ্মীয় অনুষ্ঠানবিলাককে তেখেতসকলে পৰিচালনা কৰিবলৈ সুবিধা দিছে। একমাত্ৰ বৌদ্ধসকলকে ইয়াত মানে বৃদ্ধি ঘটাইছে। গতিকে বৌদ্ধসকলক অনুষ্ঠানটো বুদ্ধগয়াখন আৰু ভগৱান বুদ্ধক সন্মান জনাই অনুষ্ঠানটো বৌদ্ধসকলক চাবি কৰিবলৈ কাৰণতে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।